দাদা, মই বিয়া হোৱা আজি 7 বছৰ হ'ল। মই এজনী কাৰ্বি ছোৱালী আৰু সি এজন অসমীয়া ল'ৰা। প্ৰথমটো সকলো ঠিকে আছিল। তাৰ পাছত আমাৰ জীৱনত এজনী মাইনা আহিল। তাইৰ এতিয়া 6 বছৰ হ'ল আৰু মোৰ হাজবেণ্ডে এতিয়া বেলেগ ছোৱালী ভাল পায়। মই বহুত ধৈৰ্য ধৰি আছো আজি 2 বছৰ দিন ধৰি একমাত্ৰ মাইনাজনীৰ বাবে। মই হাজবেণ্ডক বহুত বুজালো, আপুনি যি ভুল কৰিলে মই পাহৰি যাম, আপুনি ভাল হৈ যাওক, ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। কিন্তু তথাপিও সি বুজি নাপায়। আজি 2 বছৰ ধৰি তাইৰ লগত ৰিলেশ্যনত আছে। মই এটা কথা ক'ব বিচাৰো, এজনী ছোৱালী বিয়া হোৱাৰ পাছত তাইৰ হাজবেণ্ডৰ বাহিৰে তাইৰ আপোন কোনো নাই। শাহু শহুৰ যিমান ভাল হওক, স্বামীজন যদি বেয়া হয় তেতিয়াহ'লে তাইৰ জীৱনটো আধৰুৱা হৈ ৰয়। মানুহৰ এইটো বুজাৰ দৰকাৰ। এজনী ছোৱালীয়ে নিজৰ ঘৰ এৰি, আপোন মানুহবোৰ এৰি তোমাৰ ঘৰত তোমাৰ লগত সংসাৰ কৰিব আহিছে। তাই তোমাৰ ককাই ভাইক বিশ্বাস কৰি অহা নাই, তাই তোমাৰ মা দেউতাক বিশ্বাস কৰি অহা নাই, তাই তোমাক বিশ্বাস কৰি আহিছে। তুমিয়ে যদি তাইক বিশ্বাসঘাতকতা কৰা, তাইক ধোকা দিয়া, তাৰ জীৱনৰ উদ্দেশ্য আৰু কি থাকিব? এজনী পত্নী থকাৰ পাছতো স্বামীয়ে যদি আন মহিলালৈ চাই, আন মহিলালৈ মন মেলে, সেই পত্নীজনীৰ দুখ কষ্টবোৰ তাইৰ বাহিৰে কোনেও নুবুজে। না ঘৰৰ মানুহে বুজি পায়, না স্বামীয়ে বুজি পায়। শেষত এটাই কথা কম, নিজৰ পত্নীজনীৰ লগত সুখী হ'বলৈ চেষ্টা কৰা, কাৰণ তোমাৰ পত্নীজনীহে তোমাৰ জীৱনৰ শেষ পৰ্যায়লৈ তোমাৰ লগত থাকিব। আৰু এটা কথা কওঁ, তোমালোকৰ বাবে ঘন্টা ঘন্টা সময় লগাই বহুত কষ্ট কৰি এটা ভিডিঅ' বনাওঁ। তোমালোকে লাইক কমেণ্ট ফ'ল' কৰি থৈ যাবা। ধন্যবাদ।